নগাঁৱত ই-ৰিক্সা চালকৰ উদ্ভণ্ডালি ৰাজপথত প্ৰহাৰ কৰিলে এগৰাকী মহিলা যাত্ৰীক পূৰবী বৰা নামৰ এগৰাকী মহিলাক চৰিয়ালে ই-ৰিক্সা চালকে ইয়াৰ পিছতেই স্থানীয় ৰাইজে ই-ৰিক্সা চালকজনক উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক ধৃত ই-ৰিক্সা চালকজনৰ নাম সাইফুল ইছলাম নিচাসক্ত অৱস্থাত আছিল ই-ৰিক্সা চালকজন ই-ৰিক্সা চালকৰ বাবে নগাঁৱৰ মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে বুলিও স্থানীয় ৰাইজৰ মন্তব্য কচলুখোৱাৰ পৰা মোৰ ছোৱালীক নিবলৈ আহি আছিলোঁ গুৰুকুল কলেজৰ পৰা সি মানে যিটো টমটমত উঠিছিলোঁ আহি লৈ মোক এই টাৰ্ণিংটোত ৰখাই দি সি মোক দম দিছে যে আপুনি নামি যাওক মই ইয়াৰ পৰা আগলৈ নাযাওঁ কৈছোঁ কিয় মোক সেইখিনি নমাই দি থৈ আহা কৈছে নাই মই নাযাওঁ কৈছোঁ কিয় তেনেকুৱা কৈছে আপুনি কোন মোক তেনেকৈ ক'বলৈ কৈ পেলাই মই নামি যাওঁতেই কৈছোঁ তোমাক তেতিয়াহ'লে মই পইচা নিদিওঁ তুমি যদি মোক থৈ নাহা সি লগে লগে মোক মানে মাৰিছে মই মতালি কৰি মোক দম দিছে আৰু মাৰিছে টমটমলাটোৱে মহিলা মানুহৰ গাত হাত তুলিছে হয় লজ্জাজনক কথা একো নাই কি ক'ব সেইটোৱে আজিকালি পৃথিৱীখন এনেকুৱা হৈছে যে মানে এই টমটমলাবোৰ এনি টাইম ড্ৰাগছ খাই থাকে এনেকুৱা কাৰণেই হৈছে এইটো ঘটনা মাত্ৰ মই দেখিলোঁ এগৰাকী মহিলা কান্দি কুটি আহিছে মোৰ ওচৰলৈ আহি পেলাই কৈছে যে টমটমলাটোৱে তেওঁ চৰ এটা মাৰি দিলে আহি পেলাই সুধিছোঁ যোনজন টমটমলা আহিছে সি মদৰ ড্ৰাগছৰ নিচাত ক'বই নোৱাৰে দিলে ন দুপাত চৰ মাৰি আৰু সেই সম্ভ্ৰান্ত পৰিয়ালৰ তেওঁ এগৰাকী মহিলা নয়ন বৰা প্ৰফেচাৰ কচলুখোৱা আমাৰ প্ৰাক্তন অধ্যাপক আছিল নগাঁও কলেজৰ তেওঁ বোৱাৰীকক যদি ছিকিউৰিটি নহয় তেনে টমটমলা লাখ লাখ ঘূৰিছে তেওঁলোকৰ প্ৰশাসনে কি দাল দিব সদায় কৈ আছে যে ধৰে পুলিচৰ থানা পাই এৰি দিয়ে এই ড্ৰাগছ খাই পেলাই গোটেই টমটমলা চল নাই মাইকী মানুহৰ অৱস্থা আছে নাই কোনোবা এটা পুৰুষক হাত দিছে এইটো বেলেগ কথা আজি গাভৰু মাইকী মানুহ এজন ৰাজপথৰ মাজত হাজাৰ মানুহৰ মাজত 2 চৰ মাৰি দিলে প্ৰশাসনে কি কৰে তাৰ আমাক উত্তৰটো লাগে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।